আছামিজ ষ্টৰী ছুপাৰহিট আছামিজ ষ্টৰীত সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। মই ৰণ। বিয়া পতাৰ বয়স হৈছে যদিও মনে বিচৰা মতে ছোৱালীৰ অভাৱত বিয়া পতা নাই। কাৰণ মোৰ ছোৱালীতকৈ আন কাৰোবাৰ ৱাইফকহে বেছি ভাল লাগে। আজি মোৰ মৰমৰ বৌৰ লগত কি কৰিলোঁ তাৰ বিষয়ে ক'ম। বৌৰ লগত মই এনেই নৰ্মেল কথা পাতোঁ, কিন্তু তেওঁৰ প্ৰতি অনুভৱ কোনোদিন জানিব দিয়া নাছিলোঁ। এটা ভাল সুযোগ পালেই ক'ম বুলি ভাবি আছিলোঁ। বৌৰ কথা কি ক'ম, তেওঁ এজনী যে ৩৫ বয়সৰ হয় নে নহয় তাই নকলে কোনেও গমেই নাপাব। শৰীৰৰ গঠন এনেকুৱা কোমলীয়া ছোৱালীৰ দৰে। আজি বিয়া হোৱা ৪ বছৰ হৈ গ'ল, কিন্তু কোনো সন্তান নাই। ওচৰৰে এখন বিয়া আছিল, বৌৰ একেবাৰে নিজৰ। বৌৰ দিনে ৰাতিয়ে তাত কাম কৰি আছে। আমি গাঁৱৰ ল'ৰাবোৰে তাতে কামত আছো। কামৰ মাজতে বৌ চাহ দিবলৈ আহে। মই ভাবিলো বৌৰ লাইন মৰা টাইম এইটোৱেই। বিয়াত চবেই নিজৰ নিজৰ কামত ব্যস্ত। মই বৌক দেখিলেই মিচিকিয়াই দিওঁ। বৌক ইনটেনশ্যন দিবলৈ ধৰিলো। প্ৰথমে বৌ ধৰিব পৰা নাছিল, কিন্তু পাছত ভালকৈয়ে বুজিছিল। বৌক যদি অকমান হলেও অকলে দেখো, তেওঁৰ ওচৰত গৈ কথা পাতিব লওঁ। এবাৰ বৌক সুধিলো ঘৰত নাযাব নেকি বুলি। বৌ ক'লে অলপ পাছতে যাম। মই লগালগ ক'লো অকলে যাবলৈ ভয় কৰিলে মোক ক'ব, মই আগবঢ়াই দিম। বৌ বুলি কৈ হাঁহি এটা মাৰি গুচি গ'ল। সেইদিনা বৌক মই য'তেই লগ অকলে পাইছিলো, বুকুৰ বগৰীকেইটা তাতেই গাত ঘঁহাই দিছিলো। কেতিয়াবা হাত দি ঘঁহাই যাওঁ। বৌৱে একো নোকোৱাত বাৰে বাৰে মই সাহস পাইছিলো। মই লক্ষ্য কৰিবলৈ ললো যে তেওঁ মোক চাই থাকিব লৈছে। কাৰোবাৰ ওচৰত বহি থাকিলে কিবা কথা কোৱা চলেৰে সকলোৰে মাজত আহি মোৰ ওচৰতে ৰৈ মোৰ গাত হাত দি লগৰৰ দৰে ঢকিয়াই মোহাৰি কথা কয় আৰু বগৰীকেইটাত ঘঁহাই থাকে। মই ভাবিলো বেছি আৰু কষ্ট কৰিব নালাগে, নিজে নিজেই লাইনত আহি গৈছে। সেইদিনা মই তেওঁৰ নম্বৰটো ললো আৰু সোনকালেই ঘৰলৈ আহিলো। সেইদিনা বৌৰ ঘৰলৈ সোনকালে আহিলে। গা বেয়া লাগিছিল বোলে। বৌ ঘৰলৈ গুচি আহিল, সেইবাবে মই ঘৰত আহিয়েই মেছেজ এটা দি বৌৰ কথা ভাবিয়েই শুই আছিলো। সেই সময়তে বৌ মোক মেছেজৰ ৰিপ্লাই দিলে। মই লগালগ ফোন কৰিলো আৰু তেওঁ লগালগ ৰিচিভো কৰিলে। ভাল বেয়া কথা পতাৰ পাছত মই বৌক দাদাৰ কথা সুধিলো। তেওঁ আজি এইবোৰ বাদ দিয়ক কৈ বেলেগ কথা পাতিবলৈহে মোক ক'লে। কাৰণ দাদাৰ সৈতে চাগে কিবা এটা হৈছে। তেওঁ দেহাটোক লৈ যে মই বহুত দিনৰ পৰা আশা পালি আছো সেইটো কথা ক'লো। তেওঁ মোক ক'লে তুমিচোন মোৰ মনৰ কথাটোৱে ক'লা। মই তোমাক বহুত লাইক কৰো। বহুত দিনৰ পৰা এইটো কথা কম ভাবিছিলো। তুমি বেয়া পোৱা বুলি ভাবি কোৱা নাই। মই আৰু ভালেই পালো। সুধিলো ঘৰত কোন আছে? তেওঁ অকলে আছে বুলি ক'লে। কিয় তুমি আহিবা নেকি বুলি মোক সুধিলে আৰু ময়ো ডাইৰেক্ট ক'লো আপোনাৰ আৰু মোৰ কথা একে হলে মই গৈ পাই যাম এতিয়াই। বৌয়ে ক'লে দাদাৰ কমি পুৰাব পাৰিবা জানো? মই ক'লো এবাৰ ৰাখি চাওক, তেতিয়া গম পাব। এনেকে তেওঁৰ ঘৰত সকলো মানুহ বিয়া ঘৰত আছে আৰু এতিয়া নাহে বুলি ক'লে। মই ৰৈ নাথাকি বৌৰ ঘৰত আহিলো। বৌ দৰজাখন খুলি থৈছিল, ফোনটো লাগি আছিল। বৌয়ে পাতল ব্লু কালাৰৰ নাইটি এটা পিন্ধি আছিল আৰু বিচনাত শুই আছিল। মই অকণমান লাজ কৰিছিলো, কিন্তু বৌৰ তেনেকুৱা একো নেদেখিলো। গৈ পোৱাৰ পাছতে তাইক ধুনীয়াকৈ চাই ললো আৰু তাই মোক চকুত থৰ হৈ চাই থাকিল। পাতল নাইটিটো দি তেওঁৰ সম্পূৰ্ণ শৰীৰ ওলাই পৰিছে। সকলোখিনি দেখা পাই গৈছিলো। হয়তো তেওঁৰ তলত একো পিন্ধা নাছিল। তেওঁৰ সামান্য ডাঙৰ বগৰীকেইটা ওলমি আছিল। তেওঁ লাহে লাহে হাতেৰে গাখীৰকেইটা মোহাৰিব ধৰিলো আৰু ভৰিকেইটা কুচাই আনি তাই আহ কৰি গ'ল। মই হঠাৎ দেখিলো তেওঁৰ তলত একো পিন্ধা নাই। তেওঁৰখনত এগালমান নোমেৰে ভৰ্তি হৈ আছে। মই আৰু ৰ'ব নোৱাৰি চাৰ্টটো খুলি বৌৰ গাত পৰি জোৰে জোৰে বগৰীকেইটা টিপিও দিলো আৰু গালে মুখে ডিঙিয়ে খাই তাইক পাগল কৰি দিলো। বৌ পিছে কম নহয়, মোৰ মুখত ধৰি দাঙি মুখ
নাক সকলোতে চুম খাব ধৰিলে। লাহে লাহে মই নাইটিটো দাঙি হাতখন সুমুৱাই গৰমখনত হাতখন দি মোহাৰি দিলো। বৌৱে অহ ৰনকৈ চিঞৰ দিলে। মই এইবাৰ তাইৰ সেইখনৰ ফুটাটোত আঙুলি এটা সুমুৱাই দিলো নহয়। বৌৱে অহ কৈ চিঞৰি দিলে আৰু কলে, ৰন যি কৰা জোৰকৈ কৰা। আঙুলি মাৰি দিলো নহয়। মই দুইটা আঙুলি সুমুৱাই খচখচাই দুবাৰমান মাৰি হিলাবলৈ ধৰিলো। বৌক পুৰা কঁপাই দিলো। বৌৱে আহ আহকৈ চিঞৰি দিলে আৰু কলে, এইবাৰ মোক বিচনাত সুমুৱাই লোৱা। ময়ো কম নহয়, তাইক এইবাৰ বিচনাত শুৱাই পেণ্ট খুলি মূৰডাল উলিয়াই মোহাৰি মোহাৰি কলো যে ৰন আজি তুমি মোক বহুত দিনৰ হেঁপাহ পূৰণ কৰিছা, গতিকে মই তোমাক হেঁপাহ পলোৱাই মৰম দিম। এইবুলি কৈ বৌৱে মূৰটো মোৰ মুখত লৈ জোৰ জোৰকৈ অকণমান অকাই অকাই কৰি ললিপপটোৰে চুপিব ধৰিলে। মোৰ যে ইমান ভাল লাগিছিল কি কম। এইকণ সুখ পাম বুলি কোনোদিনো ভবা নাছিলো, আৰু অলপ দেৰি কৰি থকা হলে মই তেওঁৰ মুখতে পানী পেলাই দিলোহেঁতেন। এইবাৰ মই বৌৰখনত জিভা ভৰাই চেলেকি গলো। বৌৱে মোৰ মুখখন হেঁচি দিলে। ময়ো জিভাখন ফুটাত ভৰাই লগাই দিছিলো। বৌৱে অহ কৈ, তুমি মোক ইমান সুখ দিবা বুলি মই ভবা নাছিলো। তাই তেনেদৰে চিঞৰিছিল। এনেকৈ সদায়ে কৰিব আহিবা কৈ লাহেকৈ চিঞৰি মোৰ মুখতে পানী এৰি দিব কলে আৰু কলে, মই তলকিবই নোৱাৰিছো তুমি কেনেকৈ কৰিছা। এইবাৰ মই বৌৰখন মেলি মূৰটো ঘচককৈ সুমুৱাই দিলো। বৌৱে আহকৈ ভৰিখন মেলি দিলে। মই জোৰ জোৰকৈ কৰি গলো। মোৰ আৰু বেছি সময় নাছিল, আৰু বৌ চিঞৰি আছিলে বিভিন্ন ধৰণৰ শব্দ কৈ কৈ, ৰন আৰু জোৰকৈ কৰা, ফালি দিয়া ৰন, এনেকৈ কবলৈ ধৰিলে। পিছে মোৰ লাজ নলগা নহয়, বহুত লাজ লাগিছিল, কাৰণ তাই চিঞৰিছিলে, বহুত চিঞৰিছিলে, আৰু মূৰটো ঘচঘচাই ওলোৱা সোমোৱা কৰি গৈছিলো মই। ৩ মিনিট মানৰ পাছতে আহকৈ চিঞৰি কঁপিবলৈ ধৰিলো আৰু কব নোৱাৰাকৈ বৌক জোৰকৈ সাবটি ধৰি ভিতৰতে পেলাই দিলো, আৰু তেনেকৈ মূৰটো তাইৰ খনত ভৰাই সাবটি ধৰি শুই থাকিলো। ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে, কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক, কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজত চালে পেজখন ফ'ল', আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।